Praise the Lord, hallelujah. আহকচোন ঈশ্বৰৰ বাক্য শুনো, পুৱাই ঈশ্বৰৰ আশীৰ্বাদ লওঁ। কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ। প্ৰিয়সকল, প্ৰথমে ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ। হয় প্ৰিয়সকল, যদি আমাক সেই পূৰ্বপুৰুষসকলে যীশুৰ কথা নজনালেহেঁতেন, আমাৰতো আধ্যাত্মিক চকু মেল নাখালেহেঁতেন আৰু আন্ধাৰৰ অৰ্থাৎ শয়তানৰ কবলৰ পৰা আমি কোনোমতে হাৰিব নোৱাৰিলোহেঁতেন আৰু নৰকৰ যি জুই, সেই জুইৰ পৰা আমি আমাৰ আত্মা ৰক্ষা কৰিল। কেৱল আমাক ৰক্ষা কৰি গ'ল আমাৰ পূৰ্বপুৰুষসকলে। নহ'লে আজি সেই আদম আৰু হাৱাৰ যি পাপ হৈছিল, যি গছৰ ফল নেখাবলৈ কৈছিল, তাক খাই যি হাও পাইছিলোঁ, আজিও যদি আমাৰ পূৰ্বপুৰুষসকলে যীশু অহাৰ সেই সংবাদ নিদিলেহেঁতেন বা তেওঁলোকে পিতৃঈশ্বৰৰ পৰা যি ভাৱবাণী পাইছিল তাক জনোৱাৰ দ্বাৰাই আজি আমি এটা প্ৰজন্মৰ পৰা কত কোটি কোটি প্ৰজন্মলৈ উদ্ধাৰ পালোঁ। নহ'লে এটা প্ৰজন্মৰ ভুলৰ কাৰণে বহু প্ৰজন্মলৈ মানৱ জাতিয়ে বিপথে গৈ নৰকৰ পথত থাকিলে হয়। সেইবাবেই আমাৰ পূৰ্বপুৰুষসকলক কোটি কোটি বাৰ ধন্যবাদ, কাৰণ তেওঁলোকৰ প্ৰবল সাহস আৰু ত্যাগক স্বীকাৰ বাবেই তো আজি আমি মৃত্যুৰ পৰা জীৱনলৈ, আন্ধাৰত ডুবি থকাৰ পৰা পোহৰলৈ, মিছা পথৰ পৰা সঁচা পথলৈ, অধৰ্মৰ পৰা ধৰ্ম, নিষ্ঠাৰ পৰা ব্যক্তিগত সম্পৰ্ক আৰু সহভাগিতাবোৰলৈ, জীৱ জন্তু বলি বিধান দি সেইবোৰ পূজাৰ পৰা আঁতৰি প্ৰকৃতিৰ যি ঈশ্বৰে সৃষ্টি কৰা গছ গছনি, চাৰিঠেঙীয়া জীৱ জন্তু বা দুঠেঙীয়া চৰাই চিৰিকটি, এইবোৰ বলি নিদিবলৈ শিকাই সঁচা ঈশ্বৰ যীশুখ্ৰীষ্টক, যি সত্য সৃষ্টিকৰ্তা, তেওঁক উপাসনা শিকিলোঁ। বাস্তৱ যিটো সত্য, সেই জীৱন্ত ঈশ্বৰৰ যাত্ৰা শিকালে। বিধি বিধানৰ পৰা ঈশ্বৰৰ অনুগ্ৰহলৈ, সহায় আৰু কুশৰ বলিদানলৈ, বৰ্ণ জাতি ব্যৱস্থাৰ পৰা আজি আমি ঈশ্বৰক মনোনীত পৰিয়াল, জাতি, বংশ হ'বলৈ, আনকি ঈশ্বৰৰ ৰাজকীয় পুৰোহিত হ'বলৈকো মনোনীত কৰিলে। আনকি ভয়ৰ আত্মা নহয়, স্বাধীনতাৰ আত্মা, প্ৰেম, ক্ষমা, দয়া, এইবোৰ শিকিলোঁ। আমি কোৱা পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা, সোণ ৰূপ ক্ষয়নীয় বস্তুৰ দ্বাৰাই আমি যে মুক্ত হ'লো এনে নহয় প্ৰিয়সকল। সেই নিৰ্দোষী আৰু নিষ্কলংক মেৰ পোৱালী স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে আমি মুক্ত হ'লো। প্ৰিয়সকল, আমাৰ শাস্ত্ৰ বাইবেলে কৈছে, জগত স্থাপন হোৱাৰ আগৰ পৰাই তেওঁ মনোনীত আছিল, কিন্তু শেষত আপোনাৰ মোৰ মানৱ জাতিৰ বাবেই প্ৰকাশিত হ'ল আৰু তেওঁৰ দ্বাৰাই আমি মৃত লোকৰ মাজৰ পৰা তোলোতা হ'লো। সেয়ে আজি যি সকলে যীশুক ঈশ্বৰ বুলি বিশ্বাস কৰিলে, সেই সকলকেই তেওঁ পাতিলে ৰাজকীয় পুৰুষ, ঈশ্বৰৰ লোক। আৰু সেইবাবেই প্ৰিয়সকল, ঈশ্বৰৰ বাক্যত কৈছে, তেওঁ সকলো লোকে মনোনীত কৰিছিল আৰু কৰি আছে, কিন্তু আজি মানৱ জাতিয়ে যদি বিশ্বাস কৰিলেহেঁতেন, কিন্তু প্ৰভু যীশু আপোনাৰ মোৰ বাবে অহাৰ সেই গুড নিউজ, তেতিয়া বাক্যশাৰীত কোৱা ধৰণে ক'ব লগা নহ'ল হয় যে মনোনীত লোক অনেক, কিন্তু নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ। আহক প্ৰিয়সকল, সেয়েহে আমি মনোনীত লোকৰ ভাগি হওঁ আৰু ঈশ্বৰৰ এই মহান বাক্যৰ দ্বাৰাই কোৱাই সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁ। আহকচোন আমি তেওঁৰ চৰণলৈ চাপি যাওঁ, তেওঁৰ পৰা আশীৰ্বাদ লওঁ। হয় প্ৰিয় পিতা, অতি মৰমীয়াল প্ৰভু ঈশ্বৰ জিহুৱা, তোমাৰ মহান আৰু পবিত্ৰ নাম ধন্য হওক। সুন্দৰ ৰাতিপুৱা এটা দান কৰিলা, তাৰ বাবে তোমাক ধন্যবাদ কৰিছোঁ। গোটেই দিনটো আগত ৰাখি তোমাৰ চৰণত প্ৰাৰ্থনা জনাওঁ। মানৱ জাতিৰ কাৰণে তুমি যি তোমাৰ পুত্ৰক পঠিয়াইছিলা, তোমাৰ বাক্যত কোৱা ধৰণে, হয় প্ৰভু, অনেক লোকক নিমন্ত্ৰণ কৰিছিলা, কিন্তু মনোনীত লোক তাকৰ হ'ল।
নিমন্ত্ৰণ কৰা অনেক লোক হয়তো তোমাক নাজানিলে বা জানিব বিচৰা নাই, কিন্তু প্ৰাৰ্থনা জনাইছো প্ৰভু, তোমাৰ বাক্যশাৰীত যেনেকৈ কৈছা যে অনেক লোক নিমন্ত্ৰিত আছিল কিন্তু মনোনীত লোক তাকৰ হ'ল। সেয়েহে প্ৰিয় পিতা, তোমাৰ যেন মনোনীত লোক তাকৰ নহয়, তোমাৰ ইচ্ছাৰ দ্বাৰাই সকলোৱে তোমাৰ ওচৰলৈ আহিব পাৰে, তোমাৰ প্ৰেম বুজিব পাৰে, তোমাক জানিব পাৰে। তুমি আশীৰ্বাদ কৰা এই মানৱ জাতিক, সকলো অপৰাধ পাপৰ পৰা ক্ষমা কৰি প্ৰভু তুমি শুচি কৰা, তোমাৰ চৰণত ঠাই দিয়া। যি এই ভিডিঅ' চাইছে, এই বাক্য শুনিছে, লওঁতে থওঁতে কওঁতে যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা বিচাৰিছোঁ ঈশ্বৰৰ নামত। সকলোৱে যেন ঈশ্বৰক জানক, বিশ্বাস কৰক, আৰু যীশুখ্ৰীষ্টৰ নামত সকলোৱে শুভকামনা জনাই সকলোৱে সুস্থতা, শান্তি এই জগতত সকলো প্ৰয়োজনীয়তা উপচি পৰিবলৈ, বিশেষকৈ প্ৰভু যীশুৱে যে সত্য ঈশ্বৰ এই কথা জানিবলৈ এই বাক্য যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰি সকলোকে ধন্যবাদ কৰি আমেন। প্ৰেইজ দ্য লৰ্ড।